নাহিবা উভতি আকৌ এবাৰ কান্দিব নোৱাৰো প্ৰতিবাৰ ওলা কি কৰিছ এই নেক্সট ফিল্মখনৰ কাম কৰি আছো কিয় কিবা কম কৈছিলি নহয় গাইস বহুত ব্যস্ততাৰ মাজতো আজি ভিডিঅ'টো বনাইছো মানে আমাৰ নেক্সট ফিল্মখনৰ শ্বুট অতি সোনকালে হ'ব সেইকাৰণে অকণ ব্যস্ত থাকিবলগীয়া আছে তথাপিও বোলো বহুত দিন কথা পতা নাই যিহেতু আজি অলপ কথা পাতো বেছি ভিডিঅ'টো দীঘলীয়া নকৰি মেইন কথালৈ আগবাঢ়ো তো আজি বহুত দিন আগতে প্ৰায় 6 মাহমান 8 মাহমান হ'ল মোক এজন ল'ৰাই এটা কথা সুধিছিলে সেই কথাটো মোৰ মানে আজি মনত পৰিছে ভিডিঅ' বনাবলৈ টপিক বিচাৰি কথাটো আজি মনত পৰিছে তো বহুত ব্যস্তও থাকিবলগীয়া হয় কাৰণে পাহৰিয়ে থকা হ'ল কথাটো তাৰ মানে সিচুৱেশ্যনটো কি হ'ল সি এজনী ছোৱালীক ভাল পাইছিলে ছোৱালীজনীয়ে বেলেগ এজন পায় তাৰ লগত ব্ৰেকআপ কৰিলে মানে তাক বেয়াকৈ ঠগি গ'ল হা তাৰপিছত সি মোৰ নাম্বাৰটো ক'ত পালে নাজানো তাৰপিছত মোলৈ ফোন কৰিছে মইতো কোনো মটিভেশ্যনেল স্পীকাৰ নহয় এইবোৰ বিষয়ে ক'বলৈ কিন্তু সি নাজানো কোনে কি ক'লে মোলৈ ফোন কৰিছে সি ফোন কৰি সুধিছে যে অলপ মানে দুখ মনে কৈছে যে মানসদা মোক এনেকৈ মোৰ গাৰ্লফ্ৰেণ্ডে এৰি গ'ল বেলেগ ল'ৰা পাৰে এৰি দিলে তাৰপিছত বহুত দিনতে এৰিলে মানে তাৰপিছত আকৌ তাই একজনী ঘূৰি আহিছে তো এনেকুৱা চিটুৱেশ্যনটো অকল তাৰে নহয় তেনেকুৱা বহুত মানুহৰ হৈছে মই গম পাওঁ মোৰ বিশেষকৈ মোৰ লগৰ বহুতৰে হৈছে তেনেকুৱা মানে চ' ভাবিলোঁ আজি ইয়াৰ ওপৰতে অলপমান কিবা কিবি কথা কওঁ মেইন আনচাৰ দুটাই য়েছ ইয়া ন' মানে আপুনি তেওঁক ক্ষমা কৰি দিব নে আপুনি ক্ষমা কৰাটো ভুল হ'ব তো মই ডাইৰেক্ট কথা কওঁ তেনেকুৱা মানুহক ক্ষমা নকৰিব এনেকুৱা মানুহক মানে মৰম কৰাতকৈ আপুনি তাতকৈ বেছ এটা কুকুৰ পোহক কুকুৰটোক মৰম কৰক কুকুৰটো এটলিষ্ট বুজি পাব এৰি নাযায় যি আপোনাক ঠগি গৈছে most of the cases তেনেকুৱা বহুত মানুহৰ লগত হয় আৰু এক্স ঘূৰি অহাৰ পিছত আকৌ দুবাৰা ভলুকা বান্ধি থৈ গুচি যায় তেনেকৈ ক'ব লাগিব কথাটো তো যিজনে আপোনাক এবাৰ ঠগিলে সেইজনে 10 বাৰ ঠগিব এইটো একদম সঁচা কথা গতিকে তেনেকুৱা মানুহক মোৰ মতে ক্ষমা কৰিব নালাগে এইটো আপোনাৰ পাৰ্চনেল কথা আপোনাৰ জীৱনলৈ কোনোবা ঘূৰি আহিছে আপুনি যদি ভাবিছে তেওঁ আপোনাৰ জীৱনত সদায় থাকিব তেতিয়া আপুনি ক্ষমা কৰিব পাৰে কিন্তু মোৰ মতে যি আপোনাৰ লগত এবাৰ হেৰি কৰিলে যি আপোনাৰ ফিলিংছ আপোনাৰ আৱেগ অনুভূতিক নুবুজিলে তেওঁ পিছতো নুবুজে আৰু কেতিয়াও বুজি নাপায় মানে আপোনাৰ ভেলু তো তেনেকুৱা মানুহক ভাল পোৱাটো মোৰ মতে ভুল হ'ব আৰু তেনেকুৱা যোনেই নহওক অকল হেৰি বুলি নহয় ভাল পোৱা বুলি নহয় তেনেকুৱা ফ্ৰেণ্ড থাকে কিছুমান স্বাৰ্থৰ কাৰণে আহে মোক মোলৈ তেনেকৈ আগৰ এক্স এজনী মানে ফোন কৰিছিলে এদিন ৰিচাৰ্জ এটা কৰি দে বুলি তেনেকুৱা খেল হৈ থাকে মানুহৰ জীৱনত জমনি কিছুমান কেছ এজন মানুহে আপোনাক কেতিয়া ইগন'ৰ কৰে যেতিয়া আপুনি তেওঁৰ কাৰণে বহুত বেছি এভেইলেবল থাকে হয়তো আপোনাক ইৰিটেট লাগিছে চাগে আপোনাৰ কথা বতৰাবোৰ শুনি আপোনাৰ চাল চলন তেওঁ ভাল নলগা হৈছে আৰু তেওঁ বেলেগৰ প্ৰতি এট্ৰেক্ট হৈছে তেনেকুৱা হ'ব পাৰে হয়তো তেওঁ বেলেগক পাইছে সেইকাৰণেও আপোনাক ইগন'ৰ কৰিব পাৰে আৰু সেইটোৱে আৰু কিছুমান মানুহ তেনেকুৱা থাকে ন একেজনৰ লগত থাকিব নোৱাৰে তেনেকুৱা টাইপ আৰু ফ্ৰেণ্ডছৰ ক্ষেত্ৰতো তেনেকুৱা হয় আপোনাৰ লগত থাকি হয়তো আপোনাৰ বিহেভিয়াৰ আপোনাৰ গোটেই সেইখিনি কামোৰ লাগিছে তেওঁৰ কাৰণে চ' সেইকাৰণে হেৰি কৰে আৰু এটা সময়ত তেনেকৈ এৰি থৈ গুচি যায় আপোনাৰ ভেলু তেওঁৰ চকুত একেবাৰে কমি যায় মেইন সেইটো কাৰণে আপোনাক এৰি থৈ গ'ল ন আৰু আপুনি কেনেকৈ ভাবিব পাৰিলে যে সেইজন মানুহ আকৌ এবাৰ আহিব আকৌ আহি আপোনাৰ লগত আকৌ নতুন হৈ যাব আকৌ নতুনকৈ আপুনি জীৱন কটাব পাৰিব তেওঁৰ লগত কেতিয়াও নোৱাৰে সেইটো পচিবল কেতিয়াও নহয় আৰু যদিও থাকে আপোনাৰ সেইটো মানে টেম্পৰেৰী তেওঁ ৰিয়েলাইজ কৰিছে তেওঁ ৰিয়েলাইজ কেলৈ কৰিছে তেওঁ হয়তো অকলশৰীয়া হৈছে সেইকাৰণে আপোনাক মনত পেলাইছে আৰু তেওঁ যেতিয়া বেলেগ এজন আকৌ আপোনাতকৈ ভাল পাই যাব আকৌ এৰিব আকৌ আপোনাক ঠগিব মানে চ' তেনেকুৱা মানুহক মাফ কৰি দিয়াটো মোৰ মতে ভাল নহয় মানে আৰু সেইটোৱে মই যিটো কৈছোঁ সেইটোৱে এবাৰ যি ঠগিলে এবাৰ 10 বাৰ ঠগিব আপোনাক যি আপোনাক নুবুজিলে তেওঁ আপোনাক কেতিয়াও নুবুজে কিন্তু সেইটো কেছৰ ওপৰত নিৰ্ভৰ কৰে হা যি আপোনাক বেলেগক পাই যি এৰি গ'ল আপোনাক
সেইজন তেনেকুৱা হ'ব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত তেনেকুৱা হয় কিছুমান চিটুৱেশ্যনৰ কাৰণে এৰিবলগীয়া হয় হয়তো কেতিয়াবা ভুল বুজাবুজি হয় সেইকাৰণে এৰি হয় কেতিয়াবা ঘৰৰ প্ৰব্লেমৰ কাৰণে এৰি হয় সেই মানুহসকলে হয়তো তেনেকুৱা নকৰিব পাৰে কিন্তু কি হ'ল যি আপোনাৰ লগত থাকিব বিচাৰে ন সি থাকিবই কেতিয়াও আপোনাক এৰি নাযায় মানে কিন্তু যি বেলেগক পাই এৰি গ'ল সেইজন মানুহকতো কেতিয়াও কোনো পধ্যে মানে একচেপ্ট নকৰিবই মোৰ মতে দেই এইটো মই কৈছোঁ আৰু আজি আপুনি মই বাওঁহাতে লিখি দিব পাৰিম যিজনে আপোনাক বেলেগক পাই এৰি গ'ল ন সেইজন মানুহে আপোনাক দ্বিতীয়বাৰো ঠগিবই এইটো 100% চিয়ৰ মানে আৰু সেইটোৱে আৰু সেইটো কেছৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ পাৰ্চনেল কথা আপুনি একচেপ্ট কৰে নকৰে কিন্তু মোৰ মতে মই সেইটোৱে ক'লোঁ যদি কিবা চিটুৱেশ্যনত তেওঁ এৰি গৈছে ঘৰৰ প্ৰব্লেমত বা কিবা ভুল বুজাবুজিৰ কাৰণে এৰি গৈছে তেন্তে তেওঁক এবাৰ চান্স দি চাব পাৰে তেওঁক এবাৰ চাই লওক তথাপিও তেওঁ মতি গতিখিনি চাই ল'ব হয়তো কি হয় এজন মানুহক তেতিয়া আমি বেছি মিছ কৰোঁ যেতিয়া আমি অকলশৰীয়া হৈ পৰোঁ যেতিয়া তেওঁ অকলশৰীয়া হৈ পৰিছে সেইকাৰণে আপোনাক মিছ কৰিছে সেইটো পাৰ্মানেণ্টলি তেওঁ ৰিয়েলাইজ কৰা নাই মানে তেওঁ টেম্পৰেৰী এনেই অকণমান টাইমৰ কাৰণে তেওঁ দুখ লাগিছে যে ই মোক এনেকৈ হেৰি কৰিছিলে তাৰপিছত তেওঁ আপোনাৰ লগত আহিব বিচাৰিছে কিন্তু যেতিয়া তেওঁ আকৌ বেলেগক পাই যাব এৰি যাব চ' সেইকাৰণে চাই চিতি লওক আৰু যিজনে আপোনাক মোৰ মতে যিজনে আপোনাক বেলেগক পাই এৰি গৈছে সেইজনক কেতিয়াও একচেপ্ট নকৰিব সেইজনে আপোনাক 100% চিয়'ৰ ঠগিব আৰু ছেকেণ্ড কথা যদি সেই বেলেগ চিটুৱেশ্যনৰ কাৰণে ঘৰৰ প্ৰব্লেমৰ কিবা কাৰণে এৰিছে তেন্তে তেওঁক এবাৰ চান্স দি চাব পাৰে যদি আপুনি বিচাৰে গাইজ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো আৰু চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাৰিব জল্দি 10K হ'বলৈ কৈছে জল্দি 10K কৰি দিওঁ বাই বাই